ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ সমষ্টিবাসীক শুভেচ্ছা। নতুন বছৰ ওচৰ চাপি অহাৰ লগে লগে জীৱনত নতুন প্ৰতিশ্ৰুতি দিয়াটো স্বাভাৱিক। একাংশ লোকে নতুন বছৰৰ বাবে নতুন সংকল্প লয়। কোনোৱে নিজৰ দিনটো স্মৰণীয় কৰি তুলিবলৈ পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যায়, আন কোনোৱে ঘৰতেই নতুন বছৰ উদযাপন কৰে। এই নতুন বছৰ মানে আমাৰ আশা, নতুন সপোন। আমি কামনা কৰোঁ যে নতুন বছৰটো আমাৰ জীৱনত সকলোৰে ভাল হওক। ইয়াৰ সমান্তৰালকৈ নতুন বছৰটোৰ প্ৰথমটো পুৱাই ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে ৰাধাকৃষ্ণ মন্দিৰত সেৱা জনোৱা পৰিলক্ষিত হয়। ইয়াৰ পিছতেই আত্মীয় বন্ধু বান্ধৱক লগত লৈ টেঙাখাটৰ বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ ব্যক্তিৰ লগতে বহুজনক এপাহ ফুল আৰু এখন গ্ৰিটিং কাৰ্ড আগবঢ়াই সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জনায়। নতুন বছৰটোৱে যাতে সকলোৰ সুন্দৰ হয় তাৰ কামনা কৰে। নমস্কাৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাক ধন্যবাদ ধন্যবাদ ধন্যবাদ। মই আপোনালোকৰ জৰিয়তে সমূহ ৰাইজলৈ নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা কৰিছোঁ এই ২৬ বৰ্ষটোৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু সম্প্ৰীতিৰ বতৰা। সকলোৱে যাতে সুখে শান্তিৰে থাকি বসবাস কৰি একত্ৰিত হৈ সমৃদ্ধিৰে সম্প্ৰীতিৰে থাকিব পাৰে, মই তাৰ কামনা কৰিছোঁ। আৰু আজি বিশেষভাৱে মই মোৰ সতীৰ্থসকলৰ সৈতে আমাৰ টেঙাখাটত উপস্থিত হৈ বিভিন্নজনক এপাহ ৰঙা গোলাপ লগতে এখন মোৰ শুভেচ্ছা পত্ৰৰে তেখেতসকলক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অত্যন্ত আনন্দিত হৈছোঁ এই ধৰণে কাৰ্যসূচী কৰি। গতিকে মই সকলোকে মই ধন্যবাদ জনাইছোঁ। যিসকল মোৰ সতীৰ্থ মোৰ লগত আছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ৰাইজক আমি এনেধৰণৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতসকলো অত্যন্ত আনন্দিত হৈছে। খুব ভাল লাগিছে এটা কাৰ্যসূচী, এনেকৈ ধৰণৰ এটা কাৰ্যসূচী কৰি। গতিকে মই পুনৰবাৰ সমূহ ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ইয়াৰ উপৰিও টেঙাখাটবাসীয়ে ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈক শুভেচ্ছা জনোৱাৰ উপৰিও আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ অৱতীৰ্ণ হোৱাৰ মত প্ৰকাশ কৰে। সকলোৰে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আগন্তুক বছৰটো আমাৰ কাৰণে চবৰ কাৰণে সুখ সমৃদ্ধি ভাই মিলা প্ৰীতি আনক আৰু চবৰ উন্নতি হওক। আৰু ঈশ্বৰ কৰোঁ আগন্তুক দিনবোৰ আৰু ভাল হওক। চবৰ ভিতৰতে মনত প্ৰেম সদ্ভাৱ হওক আৰু চবৰ উন্নতি হওক। গতিকে ইয়াৰ লগতে আমাৰ দেশৰ, আমাৰ অসমৰ, আমাৰ টেঙাখাটৰ উন্নতি হওক। চবেই সুখ শান্তিৰে থাকক আৰু আগন্তুক দিনত আমাৰ যিমান সমস্যা আছিলে সমস্যা চবৰ সমাধান হওক আৰু আমি গোটেইখিনি চব ভাই মিলা প্ৰীতিকে থাকোঁ। জয় শ্ৰীকৃষ্ণ। আপোনাক যে আজি গেছ কোম্পানী উপাধ্যক্ষ ইন্দ্ৰ গগৈ আপোনাক আজি নতুন বছৰ শুভেচ্ছা জনালে, কি ক'ব? বহুত সুখী হৈছোঁ। এনেকুৱা আমাৰ যিমান আমাৰ পৰ্টফলিঅ'ত থকা মানুহবোৰ আছে গোটেই পাব্লিকৰ লগত মিলি থাকে আৰু ভাল হ'ব। কাৰণ এটা ভাল বাৰ্তা যাব যে আমাৰ সমন্বয় হৈ থাকক। আৰু এখেত গেছ কোম্পানীৰ উপাধ্যক্ষ আছে, ভাল কাম কৰিছে আৰু এখেতেও ভাল কাম কৰি আছে। আগন্তুক দিনত এখেতৰ কাৰণে ভাল হওক আৰু গোটেই আমাৰ সমাজ, আমাৰ টেঙাখাট, আমাৰ গোটেই অঞ্চলৰ কাৰণে ভাল হওক, সেইটোৱে জনাইছোঁ। ভাল হ'ব তেখেত যে বিচাৰিছে। আৰু এখেত আমাৰ স্থানীয় যুৱক হয় আৰু বহুত বছৰৰ পৰা লাগি আছে, পাৰ্টিৰ কাৰণে ভালকৈ কাম কৰি আছে আৰু সমাজৰ কাৰণে কাম কৰিছে। গোটেইখিনি মানুহ, যিমান সমাজৰ যিমান মানুহ আছে, আমাৰ বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে, দল সংগঠন আছে, চবৰ লগত এখেতৰ ভাল আছে আৰু এখেত নিৰপেক্ষ হিচাপে কাম কৰি আছে। গতিকে আমি ভাবোঁ যে আগন্তুক দিনত এখেতক যদি প্ৰাৰ্থী হয় তেনেহ'লে আমি সুখী হ'ম। আৰু এখেতে
ভালকৈ জয়ী হ'ব আৰু আমাৰ গোটেইখিনি চবৰ কাম কৰিব, অঞ্চলৰ উন্নতি হ'ব, যিখিনি কাম হোৱা নাই সেইখিনি কাম হ'ব, সমাধা হ'ব। সেইকাৰণে আমি ভাবিছোঁ যে এখেতে যদি প্ৰাৰ্থী হয় গোটেই অঞ্চলৰ কাৰণে ভাল হ'ব আৰু আমি অপেক্ষা কৰিছোঁ যে বিজেপি দলে এখেতক প্ৰাৰ্থিত্ব দিয়ক, আশা কৰিছোঁ। তেখেতলৈও নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু তেখেতক আমি শুভেচ্ছা জনাইছোঁ আগন্তুক এই বছৰটো যেন তেখেতৰ ভালে কুশলে যায় আৰু তেখেতে যিধৰণে আগবাঢ়িছে সেইধৰণে যেন আৰু আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি তেখেতক শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যতে আমি তেখেতৰ লগত থাকিম বুলি সদায় প্ৰতিশ্ৰুতিবদ্ধ। আমি আশা কৰিছোঁ তেখেতে আমাকো লিড ল'ব, আমিও তেখেতৰ সহযোগী হৈ থাকিম। ধন্যবাদ। এই সম্পৰ্কত আমি গম পাইছোঁ তেখেতে প্ৰাৰ্থিত্বৰ দাবীদাৰ বুলি, কিন্তু আমিতো এতিয়া ধৰক দলে টিকেট দিব, গতিকে যিজন প্ৰতিনিধি আহিব আমি ভাবিছোঁ আমাৰ টেঙাখাটৰ এজন প্ৰতিনিধি আহক এই মানে অহা 5 বছৰৰ কাৰণে। সেইকাৰণে আমি যিকোনো দলৰ হ'লেও আমি আমাৰ টেঙাখাটৰ প্ৰতিনিধি হিচাপে আমি সহযোগিতা কৰিম বুলি আমি আশা কৰিছোঁ। আমি আশা কৰোঁ আৰু তেখেতে প্ৰাৰ্থিত্ব পাওক। নিউজ ডেস্ক ৰিপোৰ্ট, অল টেঙাখাত নিউজ।